হ্যালো ভিউয়ার্স, স্বাগতম জানাইছো আপোনালোকক আন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম IPLৰ প্ৰসংগ। আমি যোৱাকালি নিশ্চয় দেখিছো মুম্বাই ইণ্ডিয়ান্স ভাৰ্চেছ গুজৰাট লায়ন্সৰ মেচখন সাধাৰণতে দুটা টিমৰ মাজত হৈ আছিল, কিন্তু দুটা টিমৰ পৰিৱৰ্তে মুখ্য আকৰ্ষণ আছিল এটা টিম, সেইটো হৈছে মুম্বাই ইণ্ডিয়ান্সৰ ৰোহিত শৰ্মা আৰু কেপ্টেইন হাৰ্দিক পাণ্ডিয়া এজন এনেকুৱা প্লেয়াৰ যিজন প্লেয়াৰ বনাইছিলে, যিজন প্লেয়াৰৰ আঁৰত যথেষ্ট কষ্ট আৰু যথেষ্ট পৰিশ্ৰম লুকাই আছে মুম্বাই ইণ্ডিয়ান্সৰ লগতে ৰোহিত শৰ্মাৰ। কিন্তু আমি কি দেখিবলৈ পাইছো যোৱাকালিৰ মেচখনত? আমি কি দেখিবলৈ পালো? এইদৰে ইনষ্ট্ৰাকশ্যন দিব পাৰিনে? ৰোহিত শৰ্মা এজন টিম ইণ্ডিয়াৰ কেপ্টেইন হয়, টিম ইণ্ডিয়াক 2023 চনৰ ৱৰ্ল্ড কাপ ফাইনেললৈকে লৈ যাব পৰা এজন কেপ্টেইন হয় ৰোহিত শৰ্মা। গতিকে যিয়ে নহওক, বৰ্তমান ৰোহিত শৰ্মাৰ দৰে এজন প্লেয়াৰক, ছিনিয়ৰ মোষ্ট প্লেয়াৰক প্লাছ ৰোহিত শৰ্মা টিম ইণ্ডিয়াৰ কেপ্টেইন হয়। গতিকে সেইজন প্লেয়াৰক হাৰ্দিক পাণ্ডিয়া নামৰ এজন প্লেয়াৰে, হাৰ্দিক পাণ্ডিয়া কোনে কি কি কৈ আছিল সেইবোৰতো আপোনালোকে নিশ্চয় জানে। সেই হাৰ্দিক পাণ্ডিয়াই এনেদৰে এইবোৰ কি আছিল এইবোৰ এনেকুৱা ইনষ্ট্ৰাকশ্যন হাৰ্দিক পাণ্ডিয়াই দি আছিল ৰোহিত শৰ্মাক, যেন ৰোহিত শৰ্মা এটা সৰু কেঁচুৱা, আৰু সেই সৰু কেঁচুৱাজনক গোটেই ফিল্ডখন দৌৰাই আছিল ৰাইট লেফ্ট। গতিকে এইটো শিষ্টাচাৰ হয়নে? শিষ্টাচাৰিতা দেখুৱাইছেনে ৰোহিত শৰ্মাৰ সৈতে হাৰ্দিক পাণ্ডিয়াই? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এটা কথা লক্ষ্য কৰিছো, চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ান্সৰ বহুত লয়েল ফেন আছে, আৰু এই লয়েল ফেনসমূহ চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ান্স যদি গোটেই মেচ হাৰি যায় তথাপিও তেওঁলোকে এওঁলোকক সমৰ্থন কৰা এৰি নিদিয়ে। কিন্তু যোৱাকালিৰ মেচখনত এনেকুৱা হৈছিলে, মুম্বাই ইণ্ডিয়ান্সক হাৰি যোৱাটো মুম্বাই ইণ্ডিয়ান্সৰ ফেনসকলে বিচাৰিছিল, কিন্তু অকল ৰোহিত শৰ্মা ভাল খেলাটো মুম্বাই ইণ্ডিয়ান্সৰ ফেনবিলাকে বিচাৰিছিল। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, মোক ফ'ল' কৰিব আৰু লগতে কমেণ্ট কৰিব, লাইক